নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল মেথছ এণ্ড চায়েন্সলৈ তোমালোকে আগৰ ভিডিঅ'টোত মোৰ যিটো পাৰ্ট 1 ভিডিঅ' স্থানাংক জ্যামিতিৰ সেই পাৰ্টটো তোমালোকে 7.1 ৰ মই কেইটামান অংক কৰাইছিলোঁ তোমালোকক। তো আজি মই তোমালোকৰ কাৰণে আকৌ 7.1 ৰ দুটামান ইম্পৰ্টেণ্ট কুৱেশ্যন কৰাম আৰু লগতে 7.2 আৰু 7.3 এই তিনিটা লেচন লাগিব, যিহেতু এই তিনিটা লেচনৰ অংক মই ইম্পৰ্টেণ্টখিনি কৰাম আৰু লগতে তাৰ যিখিনি MCQ আছে সেইখিনি মই তোমালোকক কৰাম। ঠিক তোমালোকে চাই থাকিবা আৰু লগতে মই সকলোকে ধন্যবাদ জনাইছো যোনে যোনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছা, তোমালোকে চাই আছা। ঠিক আছে, চাই থাকিবা। মই আৰু তোমালোকৰ কাৰণে ভাল ভাল ভিডিঅ' বনাই যাম। লগতে তোমাৰ যিখিনি ফ্ৰেণ্ড চাৰ্কেল আছে তেওঁলোককো ক'বা, তেওঁলোকে চালেও মই ভাবো উপকৃত হ'ব। ঠিক আছে, মই নতুনকৈ আৰম্ভ কৰিছো, বেছি দিন হোৱা নাই বাৰু, কিন্তু লাহে লাহে আৰু গ্ৰোথ হ'ব বুলি মই ভাবো আৰু বেলেগেও লাইক কৰিব। যদি চাই থাকে তেতিয়াহ'লে মই ভাবো আৰু তোমালোকে উপকৃত হ'বা। ঠিক আছে, চাই থাকিবা। ঠিক আছে, আৰম্ভ কৰো। তো তোমালোকক মই আজি পেজ নম্বৰ 200 7.1 লেচনৰ যিটো 8 নম্বৰ অংকটো নম্বৰ 8 নম্বৰ অংকটো, এই অংকটো ইম্পৰ্টেণ্ট, এইটো মেট্ৰিকত এবাৰ আহিছিলে। তো প্ৰশ্নটো কৈছে ৱাইৰ সেই মান নিৰ্ণয় কৰা যাৰ বাবে পি 2,-3 আৰু কিউ 10,y বিন্দু দুটাৰ পৰা বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হয়। মানে আমাক কি কৈছে, ৱাইৰ মানটো ওলাব লাগে। পি আৰু কিউ এই দুটা বিন্দু দি আছে, এটা পি আৰু এটা কি দি আছে, কিউ। এইটো পি বিন্দু আৰু এইটো কিউ বিন্দু। এই পি আৰু কিউ এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান একক, 10 একক বুলি কৈছে। এই দুটা বিন্দুৰ মাজৰ দূৰত্ব 10 একক যদি হয় তেতিয়া ৱাইৰ মান কিমান হ'ব, এইটো ৱাই আছে নহয়, ৱাইটো কিমান হ'ব, ৱাইৰ মানটো কি কৰিব লাগে, ওলাব লাগে। তো এনেকুৱা এটা কুৱেশ্যন আহে পৰীক্ষাত, এনেকুৱা এটা প্ৰশ্ন। আৰু এইটো MCQটো আহিছে, মই দিম বাৰু MCQত কেনেকুৱা প্ৰশ্ন আহিছে, তোমালোকে চাই যাবা। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, দুটা বিন্দুৰ মাজত দূৰত্ব 10 একক বুলি কৈ দিছে, ৱাইৰ মান কিমান হ'ব ওলাব লাগে। তো আমি লিখিব পাৰা এনেকুৱা ধৰা হ'ল বা দিয়া আছে বুলি লিখিব পাৰা, ধৰা হ'ল বুলি লিখিব নালাগে। এইটো সমাধান কৰিছো। সমাধান প্ৰশ্নটো লিখা আছে, তোমালোকে লিখি ল'বা। দিয়া আছে, কি দিয়া আছে, পি দিয়া আছে, পি বিন্দুৰ স্থানাংক দিয়া আছে আমাক, পি বিন্দুৰ স্থানাংক। এইটো লিখিলে লিখিব পাৰা এনেকা, পি বিন্দুৰ স্থানাংক দিয়া আছে 2,-3, 2, কিমান দি আছে, -3। আৰু দি আছে কিউ বিন্দুৰ স্থানাংক, দিয়া আছে 10,y, কিউ বিন্দুৰ স্থানাংক 10,y। এতিয়া এই পি আৰু কিউ এই দুটা বিন্দুৰ মাজত দূৰত্ব কিমান, 10 একক। তো প্ৰশ্নমতে কি কৈছে, একৰ্ডিং টু কুৱেশ্যন প্ৰশ্নমতে আমাক পি কিউ ইকুৱেল টু 10 বুলি কৈছে। পি কিউ মানে হ'ল এই দুটা বিন্দুৰ মাজৰ দূৰত্ব। এই দুটা বিন্দুৰ মাজৰ দূৰত্ব কিমান একক, 10 একক। এতিয়া কথা হ'ল দুটা বিন্দুৰ মাজৰ দূৰত্ব কেনেকৈ ওলাই, কালি মই কৈছিলো এইটোক x1 y1 বুলি কয়, এইটোক x2 y2 বুলি কয়। হয় তুমি ইয়াৰ পৰা এইটো মাইনাছ কৰিবা, নহলে ইয়াৰ পৰা এইটো মাইনাছ কৰিবা। এটা কৰিলে হ'ল। তুমি এক কাম কৰিবা, ইয়াৰ দ্বিতীয়টোৰ পৰা ইয়াৰ মানে এইটো x1 y1, এইটো x2 y2, তুমি x2ৰ পৰা x1 মাইনাছ কৰিবা। মই আগৰ ভিডিঅ'টোত তোমালোকক ফৰ্মুলাটো লিখি দিছিলো, তো চাবা, ইয়াৰ পৰা এইটো মাইনাছ কৰিবা আৰু ইয়াৰ পৰা এইটো মাইনাছ কৰিবা। কেনেকৈ লিখে ফৰ্মুলাটো চাই যোৱা। পি আৰু কিউ এই দুটাৰ মাজত দূৰত্ব কেনেকৈ ওলাই, দূৰত্ব ওলালে কি দিব লাগিব, বৰ্গমূল চিনটো দিব লাগিব। তো বৰ্গমূল চিনটো দিবা, তাৰপিছত ফৰ্মুলাটো হ'ব 10 - 2, ফৰ্মুলাটো হ'ব 10 - 2 হোল স্কয়াৰ প্লাস, আৰু এইটো কি হ'ব, y মাইনাছ, চাই যোৱা, y মাইনাছ আকৌ -3। মই কি কৈছিলো, মাইনাছ আকৌ মাইনাছ কিবা থাকিলে সংখ্যাত তেতিয়া এইটো কি হৈ যায়, প্লাস হৈ যায়। মানে এনেকুৱা কথা, y মাইনাছ আকৌ -3, তে মাইনাছে কি হৈ যাব, প্লাস হৈ যাব। এখানে ডাইৰেক্ট মই লিখি দিছো, মাইনাছ আকৌ -3 লিখা নাই, ডাইৰেক্ট +3 কি লিখিছো, হোল স্কয়াৰ সমান দিছো, এইফালে ইকুৱেল টু 10 আছে, 10 দিছো। বুজি পাইছা? এতিয়া চোৱা, এইটো কিমান হ'ব, এবাৰ লিখি লৈছো দিয়া। এইটো 10ৰ পৰা 2 গ'লে কি থাকিব, 8, তাৰ মানে কিমান হ'ব, 8 স্কয়াৰ। 10ৰ পৰা 2 গ'লে কি থাকিব, 8 স্কয়াৰ। আৰু চোৱা, এইটোক এ বুলি ভাবা, এইটো কি বুলি ভাবা, বি, যেটো a + b হোল স্কয়াৰ। তোমালোকে সবে জানা a + b হোল স্কয়াৰ, ফৰ্মুলা কি হয়, a² + 2ab + কি হৈ যায়, b স্কয়াৰ। চাই লোৱা, a স্কয়াৰ হয় আৰু b স্কয়াৰ হ'ব, মাজত কি হ'ব, ফৰ্মুলা মতে 2 আহিব আৰু a আৰু কাৰ মান হ'ব, b ৰ মান।
a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার এই ফর্মুলাবোৰ আমি আগতো পাইছো a স্কয়ার প্লাস 2ab প্লাস কি হ'ব b স্কয়ার তো এটুক a বুলি ভাবা এটুক b বুলি ভাবা তা প্ৰথমতে লিখিম a স্কয়ার টো লিখিম এটো a স্কয়ার লিখিলো আৰু তাৰ পিছত কি লিখিম b স্কয়ার টো লিখিম মাজত কি হ'ব 2ab মানে y ইনটু কি হ'ব 3 y ইনটু কিমান হ'ব 3 বা এনেকৈ লিখিব পাৰা y স্কয়ার প্লাস 2 ইনটু ab a আৰু b প্লাস কি হ'ব b স্কয়ার মানে 3 স্কয়ার এতিয়া ইফালে কি থাকিল 10 এটা কথা হল ইফালে রুট বর্গমূল চিহ্নটো আছে ইয়াত নাই তো এক কাম করবে বর্গমূল চিহ্নটো দিগদারি কৰি আছে আমি এক কাম কৰি ইয়াক উঠাই দিম কেনেকৈ উঠাম তো উঠাব পাৰিম আমি যেনেকৈ এই সংখ্যাটোক আমি কি কৰিব লাগিব স্কয়ার কৰি দিব লাগিব বর্গ কৰি দিব লাগিব আকৌ ইয়াত বর্গ কৰিলেও নহব ইফালে কি কৰি দিব লাগিব বর্গ কৰি দিব লাগিব ঠিক আছে মই দুইফালে বর্গ কৰি দিছো কিয় বর্গ কৰিছো এই বর্গমূল চিহ্নটো যে আছে এটো উঠাবৰ কাৰণে মই দুইফালে বর্গ কৰি দিছো এতিয়া কথা হল এটো মুছি দিছো ইয়াত তুমি লিখি দিব পাৰা সাইডত লিখি দিব পাৰা দুইফালে কি কৰি সাইডত লিখি দিব পাৰা দুইফালে কি কৰি বর্গ কৰি তো বর্গ কৰি দিলো দুইফালে তেতিয়া হলে বর্গ কৰিলে কি হ'ব এই স্কয়ার আৰু এই ৰুট বর্গমূল চিহ্নটো উঠি যাব এইটো আৰু এই স্কয়ার বর্গমূল চিহ্নটো কাট খাই যাব এই দুটা কাট খাই যাব হ্যাঁ মানে স্কয়ার আৰু মানে বর্গমূল চিহ্ন স্কয়ার কৰিলে উঠি যায় তো এটো 8 স্কয়ার মানে কিমান হ'ব তেতিয়া 8 স্কয়ার মানে কি থাকিব 64 থাকিব প্লাস আছে প্লাস দিলো এটো y স্কয়ার লিখিলো প্লাস 3 দুগুণে কিমান হ'ব 6y লিখিলো 3 স্কয়ার কৰিলে কিমান হয় 9 লিখিলো আৰু আমি জানো 10 স্কয়ার কৰিলে কিমান হয় 10 স্কয়ার কৰিলে কিমান হয় 100 10 10 স্কয়ার মানে 10 দুটা 10 দুটা পূৰণ কৰিলে 100 হয় এতিয়া আমি ইয়াক চলক থকা সংখ্যাটো আগত লিখিম তো y স্কয়ার লিখিম প্লাস 6y লিখিম এই দুটা লিখিছো আগত y স্কয়ার লিখিলো প্লাস 6y লিখিলো আৰু 64 প্লাস আছে আৰু 9 জমা আছে তো 64 আৰু 9 প্লাস কৰিলে কিমান হ'ব 73 হ'ব কিমান হ'ব 73 ঠিক আছে আৰু এই যে 100 টো আছে 100 টো কোফালৰ পৰা বাফালে লৈ না কোফালৰ পৰা বাফালে আনিলে কি হ'ব -100 ইকুয়াল কিমান হ'ব 0 তাৰ পিছত হ'ব এটো y স্কয়ার প্লাস 6y তে 100 ৰ পৰা 73 গুছি গলে কিমান 100 ৰ পৰা 73 গুছি গলে কিমান হ'ব 27 কিমান হ'ব মাইনাস কি থাকিব 27 সোয়া এটা প্লাসত আছে এটা কিয়ত আছে মাইনাসত আছে যদি এটা প্লাসত আৰু এটা মাইনাসত থাকে মই কৈছিলো সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা তা 100 ৰ পৰা 73 গুছি গলে কিমান হ'ব 27 কিন্তু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছিল মাইনাস একাৰণে কি চিন বহিব মাইনাস পাইছা বুজি মানলৈকে তো ইমানলৈকে যদি বুজি পাইছা তেতিয়া হলে বাকিখিনি তোমালোকে এক কাম কৰিব লাগিব এখিনি মিডল ফ্যাক্টর কৰি আমি এটো এটা দ্বিঘাত সমীকৰণ লৈ গল বলে কোয়াড্ৰেটিক ইকুয়েশন লৈ গল y স্কয়ার প্লাস 6y minus 27 ইকুয়াল 0 এটো এটা দ্বিঘাত সমীকৰণ হল তো দ্বিঘাত সমীকৰণটো কি কৰিব লাগিব সমাধান কৰিব লাগিব মই দ্বিঘাত সমীকৰণ কেনেকা সমাধান কৰে উৎপাদক বিশ্লেষণ কেনেকা কৰে মই এটা ভিডিও বনাইছিলো তাত চাবা কেনেকা কৰে তো এটো ইয়াকো মই দেখাম কেনেকা কৰে চালিব ওপৰখিনি মই মুছি দিছো তোমালোকে লিখি লবা ওপৰখিনি মুছি দিছো এখান থেকে মুছে দিছো ঠিক আছে চাই যাবা তো কেনেকা কৰে সোয়া এটো কি কৰিব লাগে এই যে y স্কয়ার আগত থকা সংখ্যাটো কিমান আছে 1 আৰু শেষৰ সংখ্যাটো কিমান আছে 27 তো এই প্ৰথম সংখ্যাটো শেষৰ সংখ্যাটো পূৰণ কৰে প্ৰথম সংখ্যাটো শেষৰ সংখ্যাটো পূৰণ কৰিলে কিমান হ'ব 1 আৰু 27 পূৰণ কৰিলে কিমান হ'ব 27 এটা তুমি চিন্তা কৰিব লাগিব যে কি দুটা সংখ্যা পূৰণ কৰিলে 27 হৈ যায় আকৌ মাইনাস কৰিলে 6 হৈ যায় কি এনেকা দুটা সংখ্যা পূৰণ কৰিলে 27 হয় আকৌ বিয়োগ কৰিলে 6 হৈ যায় তো আমি জানো কি 9 into 3 পূৰণ কৰিলে কিমান হ'ব 27 9 ৰ পৰা 3 গুছি গলে কি থাকে 6 থাকে নে তো তুমি এক কাম কৰিবা পিছৰ হাইটো কি লিখিবা এটো y স্কয়ার লিখিবা প্লাস প্লাস দিবা এটো 6 যে আছিল এটো আমি কি কৰি পাব লাগিব সো ইয়াত কি চিন আছিল মাইনাস কৰি আমি 6 পাব লাগিব এই কাৰণে মই 9 into কি লিখিলো 3 9 into 3 into করলে 27 হয় 9 এর পৰা 3 মাইনাস করলে 6 হৈ যায় তো এই কাৰণে এই 6 এর জায়গাত 9 মাইনাস কি লিখিম 3 লিখিম ঠিক আছে বুজি পাইছা লাইনটো 6 এর জায়গাত 9 মাইনাস 3 লিখিম তার লগত কি পূৰণ হ'ব y মাইনাস কিমান হ'ব 27 ইকুয়াল কিমান হ'ব 0 এটো ইয়াতে টার্নিং পয়েন্ট ইয়াতে লছলে ভুল কৰে তো এটো কৰিব পাৰিব লাগিব তো এটো হ'ব এটো y স্কয়ার হ'ব বাকিখিনি পাৰিবা ইয়াত প্লাস থাকলে প্লাস মাইনাস থাকলে মাইনাস প্লাস 9 এর লগত y পূৰণ কৰিলে কি হ'ব 9y প্লাসে মাইনাসে কি হৈ যাব -3 এর লগত y কৰিলে কি হ'ব 3y মাইনাস কিমান হ'ব 27 যে আছে তাকে লিখি দিলে ইকুয়াল কিমান হ'ল 0 এতিয়া সোয়া এই দুটাৰ পৰা কমন আহি আছে
y স্কয়ার প্লাস 9y ইয়াৰ পৰা কি কমন আহিব y কমন আহিব যদি y কমন আহে তেতিয়া y স্কয়ার আছিল y স্কয়ার জায়গাত এটা y আহি গল তেতিয়া কি থাকিব y প্লাস প্লাস y এটা থাকি যাব আৰু y টো আহি গল বাহিৰলৈ কি থাকি যাব 9 ইয়াত মাইনাস আছে মাইনাস দিলো 3 আছে 3 দিলো ঠিক আছে তো এই দুটাৰ পৰা কি কমন আহিব 3 কমন আহিল তো 3 কমন আহিলে এই প্ৰথম ব্র্যাকেটত যেটো হয় ইয়াত লিখি দিব লাগে ঠিক আছে প্রথম ব্র্যাকেটত যেটো থাকে এটো ইয়াত লিখি দিব কমন আনিবা আনাৰ পিছত এই প্ৰথমত যেটো থাকে ইয়াত লিখি দিবা হৈছে নে পূৰণ কৰিছো 3 লগত y কৰিলে কি হ'ব 3y আৰু প্লাসে মাইনাসে কি হৈ যাব মাইনাস আৰু 3 লগত 9 কৰিলে 9 3 গুণ কিমান হ'ব 27 পাইছে বুজি তো এটো y + 9 1 y + 9 এই দুটা এটা হল আৰু এটা y - কিমান হ'ব 3 তো এটা লিখিবা y - 3 হ'ব আৰু এটা হ'ব y + কি হ'ব 9 হ'ব ইকুয়াল কিমান হৈ গল 0 তো দুটা পথ হৈ গল এতিয়া এক কাম কৰিবা আইদার ইয়াৰ শূন্য দুটা ওলাবা ইয়াৰ শূন্য দুটা কেনেকে ওলাই চোৱা এখানে মুছে দিছো গোটেইখিনি মুছে দিছো এতিয়া শূন্য দুটা কেনেকে ওলাই আইদার আইদার কি লিখিবা y - 3 এইটো y - 3 = 0 or কি লিখিবা y + 9 = কি হ'ব 0 এটা y - 3 = 0 হলে y = কি হ'ব -3 টো হোফালে গুছি গলে কি হ'ব +3 আৰু ইয়াত কি হ'ব y = কি হ'ব +9 টো সমান চিহ্ন হোফালে গুছি গলে কি হ'ব -9 তো আমি পাই গলো y মান কি পালো 3 আৰু y মান কি পালো -9 তো এইটো आंसर এটাকে লিখি দিবা এটাকে নির্ণয় কার মান y মান এটাকে নির্ণয় y মান কিমান হ'ব 3, কিমান হ'ব -9 आंसर দুটা লিখি দিবা y মান টো 3 হ'ব আৰু কি হ'ব -9 হ'ব পাছে বুজি আচ্ছা যোৱা আৰু এটা অংক এটো হল উদাহৰণ 2 মই তোমালোকক এটা কথা কৈছিলো যে উদাহৰণ অংক যিমান আছে সব চাবা কাৰণ পৰীক্ষাত উদাহৰণ অংক বেছিকৈ আহিব তো উদাহৰণ 2 পেজ নম্বৰ 197 ৰ উদাহৰণ 2 টো চোৱা ইয়াত এটা প্ৰশ্ন কৈছিল দেখুৱা যে 1742 -1 আৰু -44 বিন্দু কেটা এটা বৰ্গৰ শীৰ্ষবিন্দু এটা বৰ্গৰ শীৰ্ষবিন্দু হ'বলৈ হলে তাৰ কি হ'ব চাৰিটা বাহু কি হ'ব সমান মানে কি ইয়াত চাৰিটা বিন্দু দি আছে তো চাৰিটা বিন্দু a বিন্দু b বিন্দু মই এটা বৰ্গ আঁকি লৈছো a b c আৰু কি d চাৰিটা বিন্দুৰে গঠিত এটা বৰ্গ তো এইটো বৰ্গৰ শীৰ্ষবিন্দু হয় নে নাই বৰ্গ হ'ব পাৰে নহ'ব পাৰে কিন্তু মই আঁকি লৈছো বৰ্গৰ নিচিনা আঁকিছো কিন্তু এইটো বৰ্গৰ শীৰ্ষবিন্দু হয় নে নহয় পৰীক্ষা কৰি দেখাব লাগে তো বৰ্গ হ'বলৈ হলে কি হ'ব লাগিব ফাৰ্স্ট অফ অল তুমি জানিব লাগিব বৰ্গ হ'বলৈ হলে তাৰ কি হ'ব গোটেইকেইটা বাহু কি হ'ব লাগিব সমান গোটেইকে all sides are equal গোটেইকেইটা বাহু কি হ'ব লাগিব সমান তাৰ মানে ab যিমান হ'ব bc যিমান হ'ব cd যিমান হ'ব ad কি হ'ব কিমান হ'ব আৰু কি হয় বৰ্গৰ কৰ্ণ দুটালো কি হৈ যায় ac আৰু কি হৈ যাব bd তো ac আৰু bd কৰ্ণ দুটা ওলাব লাগিব ac আৰু bd কৰ্ণ দুটা কি হ'ব লাগিব সমান হ'ব লাগিব যদি হয় তেতিয়া হলে আমি ক'ব পাৰিম যে এটো এটা বৰ্গৰ শীৰ্ষবিন্দু মই স্থানাংক কেইটা লিখি লৈছো ধৰা হল a বিন্দু স্থানাংক 17 b বিন্দু 4,2 c বিন্দুৰ -1 d বিন্দু স্থানাংক -4 তো আমি এতিয়াও কি ওলাম ab ওলাম a আৰু b ৰ মাজৰ দূৰত্ব তাৰ পিছত bc ওলাম b আৰু c ৰ মাজৰ দূৰত্ব তাৰ পিছত cd ওলাম তাৰ পিছত ad ওলাম তো এটা কৰি যাম ঠিক আছে তো এতিয়া প্ৰথমতে মই ওলাম ab মানে বুজি পাইছা আর মাজৰ দূৰত্ব ওলাম ab a আৰু b ৰ মাজৰ দূৰত্ব তো এই দুটা বিন্দু আমি দুটা বিন্দুৰ মাজৰ দূৰত্ব ওলাব জানো হয় ইয়াৰ পৰা এইটো মাইনাস কৰিম নহলে ইয়াৰ পৰা এইটো মাইনাস কৰিম তো কি কৰিবা মই কাম কৰো সেকেন্ডৰ পৰা প্ৰথমটো মাইনাস কৰিলো মানে x ৰ পৰা x1 কৰিম তাৰ মানে কি লিখিম 4 মাইনাস কি লিখিম 1 ফৰ্মুলাটো হ'ব 4 - 1 হোল স্কয়ার প্লাস আৰু কি হ'ব 2 মাইনাস কিমান হ'ব 7 দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাস 2 মাইনাস কিমান হ'ব 7 হোল স্কয়ার কি কৰিছো গম পাইছা দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাস কৰিছো 4 - 1 লিখিছো 4 - 1 হোল স্কয়ার লিখিছো প্লাস 2 মাইনাস কি লিখিছো 7 2 - 7 হোল স্কয়ার তেতিয়া হলে কি থাকে চোৱাচোন 4 পৰা 1 গুচি গলে কি থাকিব 3 তাৰ মানে হ'ব 3 স্কয়ার আৰু দুটা জমা 7টা ধাৰ মই কৈছিলো এটা প্লাসত আছে এটা মাইনাসত আছে তেতিয়া হতে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিবা 7ৰ পৰা 2 গুচি গলে কি থাকিব 5 কিন্তু ডাঙৰটোৰ সংখ্যাটোৰ আগত কি আছিল মাইনাস এই কাৰণে হ'ব এটো -5 কি হৈ যাব স্কয়ার -5 স্কয়ার তেতিয়া হলে কি থাকিল হৈ গল 3 স্কয়ার মানে কি হ'ব আমি জানো 9 আৰু -5 স্কয়ার কৰিলে কি হ'ব 25 আৰু 25 আৰু 9 প্লাস কৰিলে কিমান হ'ব 34 তাৰ মানে আমি পাই গলো ab মানে কিমান হ'ল 34 এতিয়া bc কিমান ওলাইছো
BC BC মানে কাৰ মাজত দূৰত্ব B আৰু কাৰ মাজত C তেতিয়া এক কাম কৰিম এটো x1 y1 এটো x2 y2 এইটোৰ পৰা এটো মাইনাস কৰিব পাৰা বা ইয়াৰ পৰা এটো মাইনাস কৰিব পাৰা মই কাম কৰিম এতিয়া ইয়াৰ পৰা এটো কৰিম 4 minus 1 তেতিয়া কি হৈ যাব যদি প্ৰথমটোৰ পৰা দ্বিতীয়টো 4 মাইনাস আকৌ -1 তাৰ মানে এটো হ'ব 4 + 1 হোল স্কয়ার আৰু এটা হ'ব 2 মাইনাস আকৌ কি হ'ব -1 এটা আৰু এটা হ'ব ফৰ্মুলা 2 মাইনাস আকৌ -1 2 মাইনাস -1 মানে হ'ব 2 + 1 হৈ যাব তাৰ মানে এনেকা 2 মাইনাস আকৌ -1 মানে মাইনাসে মাইনাসে কি হ'ব প্লাস হৈ যাব এখানে প্লাস লিখি দিছে বুজি পাইছা এটি কি হ'ব 4 একে কিমান হ'ব 5 তার মানে হ'ব 5 স্কয়ার 2 একে কিমান হ'ব 3 তার মানে 3 স্কয়ার তার মানে কিমান হ'ব 5 স্কয়ার মানে কিমান হ'ব 25 আর 3 স্কয়ার মানে 9 তো 9 plus 25 it will be 34 AB পালো BC পালো এটি কি পাব লাগিব CD কার মাজত দূরত্ব ওলাম CD C আৰু কার মাজত D যে C আৰু D ৰ মাজত দূৰত্ব ওলালে হয় ইয়াৰ পৰা এটো মাইনাস কৰিব লাগিব নতুবা ইয়াৰ পৰা এটো মাইনাস কৰিব লাগিব তো কোৰ পৰা কোনটো কৰিবা মই ইয়াৰ পৰা এটো কৰো দিয়া কৰিলে হল দিয়া এটা জোৰ পৰা কৰা একে ওলাব আনসার বা এটোৰ পৰা এটো কৰিব পৰা তো মই ইয়াৰ পৰা এটো কৰো -1 আকৌ কি হ'ব -4 -1 আছে -1 ৰ পৰা মাইনাস কৰিম -1 ৰ পৰা মাইনাস কৰিম -4 -1 মাইনাস আকৌ -4 তাৰ মানে এটো হ'ব +4 হৈ যাব আকৌ কি কৰিম -1 ৰ পৰা আকৌ কি মাইনাস কৰিম 4 -1 -4 কি হ'ব হোল স্কয়ার হৈ যাব বুঝি পাইছা -1 আকৌ -4 কি হ'ব হোল স্কয়ার এতিয়া সোয়া তিন এটা মাইনাস 4টা প্লাস মানে এটা মাইনাসত আছে এটা প্লাসত আছে তো ডাঙৰটোৰ পৰা সৰুটো বিগ কৰা 4 পৰা 1 গুছি গলে কি থাকিব 3 কিন্তু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছিল প্লাস তাৰ মানে 3 হ'ব 3 স্কয়ার হ'ব আৰু এটো সোয়া 4টা মাইনাস আৰু এটা মাইনাস মানে ভাবি লোৱা দোকানত 1 টকা ধাৰ আছে আৰু 4 টকা ধাৰ কৰিলা তো 1 টকা ধাৰ আৰু 4 টকা ধাৰ টোটাল কি টকা ধাৰ হৈ যাব 5 টকা তেতিয়া -1 আকৌ -4 তেতিয়া কিমান হৈ যাব -5 কি হৈ যাব হোল স্কয়ার তো ৰুটটো থাকি যাব তেতিয়া কিমান থাকিব 3 স্কয়ার মানে আমি জানো 9 আৰু -5 স্কয়ার মাইনাস বস্তু স্কয়ার কৰিলে সদায় কি হৈ যায় প্লাস হৈ যায় তাৰ মানে কি বুজিছা -5 স্কয়ার মানে হল -5 * -5 তেতিয়া কি হয় এটো -5 * -5 মানে কি মাইনাসে মাইনাসে কি হ'ব প্লাস আৰু 5 5 গুণ কিমান হৈ যায় 25 বুজি পাইছা মাইনাস থকা সংখ্যা সদায় মাইনাস থকা সংখ্যাৰ ঘাতটো যদি যুগ্ম থাকে সদায় প্লাসতে ওলাব যুগ্ম থাকিলে কিন্তু কি হ'ব ঋণাত্মক ওলাব তো দুটা যোগ কৰিলে কিমান হ'ব 34 তো AB পালো BC পালো CD পালো এতিয়া আৰু এটা ওলাব লাগে AD কি ওলাব লাগে AD তো AD কিমান হ'ব সোয়া A আৰু D ৰ মাজত দূৰত্ব তো A আৰু D ৰ মাজত AD ওলাবৰ কাৰণে 1 ৰ পৰা কি কৰিব লাগিব 1 মাইনাস কি কৰিব লাগিব -4 তো 1 মাইনাস -4 1 মাইনাস -4 মানে কি হ'ব 1 + 4 হোল স্কয়ার প্লাস আকৌ কি হ'ব 7 - 4 এটো কিমান হ'ব 7 - 4 হোল স্কয়ার তো এক কাম কৰিলো মই প্ৰথমটোৰ পৰা দ্বিতীয়টো মাইনাস কৰিলো 1 মাইনাস -4 মানে +4 হৈ যাব 7 - 4 হোল স্কয়ার 7 - 4 হোল স্কয়ার তো 4 একে কিমান হ'ব 5 স্কয়ার আৰু 7 ৰ পৰা 4 গুছি গলে কি থাকিব 3 তাৰ মানে 3 স্কয়ার তাৰ মানে হ'ব 5 স্কয়ার মানে হ'ব 25 + 3 স্কয়ার মানে 9 9 + 25 + 9 মানে কিমান হ'ব 34 তাৰ মানে গম পালো গুটেকেটা বাহু সমান এতিয়া কৰ্ণ দুটা ওলাব লাগিব তো কৰ্ণ ওলাবা AC ওলাবা ফাৰ্স্ট কা ইউৰাম AC এ আৰু কাৰ মাজত দূৰত্ব C AC তো A আৰু C ওলাবলৈ হলে 1 মাইনাস কি কৰিম -1 তাৰ মানে লিখিম 1 মাইনাস আকৌ -1 তাৰ মানে এটো কি হৈ যাব +1 হৈ যাব 1 মাইনাস -1 মানে +1 আৰু এটো কৰিবলৈ 7 মাইনাস -1 7 মাইনাস -1 মানে 7 + 1 হোল স্কয়ার হৈ যাব 7 মাইনাস -1 মানে +1 হৈ যাব তো 1 + 1 কৰিলে কি হ'ব 2 স্কয়ার আৰু 7 + 1 মানে কিমান হ'ব 8 স্কয়ার তাৰ মানে কিমান হ'ব 2 স্কয়ার মানে কিমান 4 আৰু 8 স্কয়ার মানে কিমান হ'ব 64 তে কিমান হ'ব √68 তাৰ মানে AC পালো কিমান পালো 68 আৰু AC পালো আমাৰ গুটেকেটা বাহু সমান হ'ব লাগে মানে 4টা বাহুটো সমান হলে এটা কৰ্ণকিটা সমান হ'ব লাগিব তো AC পালো 68 আৰু এটা কৰ্ণ আছে BD B আৰু D তো B আৰু D ৰ মাজত দূৰত্ব কি হ'ব B আৰু D ৰ মাজত তেতিয়া হলে কি হ'ব এটোৰ পৰা এটো মাইনাস কৰিম BD তো 4 - -4 4 - -4 মানে কি হ'ব এটো 4 + 4 হোল স্কয়ার প্লাস আকৌ 2 - 4 কিমান হ'ব এটো হ'ব 2 - 4 হোল স্কয়ার 2 - 4 হোল স্কয়ার আকৌ কৈছো
4 মাইনাস মাইনাস 4 মানে এটো প্লাস 4 হৈ যাব আকৌ 2 মাইনাস 4 হোল স্কয়ার তো 4 আৰু 4 যোগ কৰিলে কি হ'ব 8 মানে 8 স্কয়ার হৈ যাব আৰু দুটা জমা 4টা ধাৰ দুটা জমা 4টা ধাৰ কি থাকিব -2 স্কয়ার তাৰ মানে হ'ব 8 স্কয়ার কৰিলে আমি জানো 64 হয় আৰু -2 স্কয়ার মানে 4 আৰু 64 আৰু 4 যোগ কৰিলে কিমান হ'ব √68 তো আমি গম পালো যে ABCD চতুর্ভুজটো এই 4টা বিন্দুৰে যেটো মানে চতুর্ভুজ গঠন কৰিছিল এটো এটা বৰ্গৰ শীৰ্ষবিন্দু হয় বুলি গম পালো কেনেকৈ গম পালো সোৱা তাৰ গুটেই কেইটা বাহু সমান AB BC CD AD গুটেই কেইটা বাহু সমান হ'ল আৰু তাৰ যেটো কৰ্ণ এই কৰ্ণ দুটা সমান হ'ল তাৰ জাস্ট আমি জানিব লাগে বৰ্গ হবলৈ হলে তাৰ গুটেই কেইটা বাহু সমান বুলি দেখাব লাগিব আৰু তাৰ কৰ্ণ যি দুটা কৰ্ণ থাকিব সেই কৰ্ণ দুটা সমান হ'ব লাগিব যদি বৰ্গ আৰু কৰ্ণ সমান হয় তেতিয়া আমি ক'ব পাৰিম এটো এটা বৰ্গৰ শীৰ্ষবিন্দু ঠিক আছে তো এতিয়া এটা লাইন লিখি দিবা এনেকৈ লিখি দিবা যে আমি পালো এটা লাইন লিখি দিবা এটো কি পালো যেহেতু তোমালোকে লিখিবা এনেকা যেহেতু AB সমান BC সমান CD সমান AD গুটেই কেইটা বাহু সমান AD আৰু কি পালো AC সমান কি পালো BD মানে কৰ্ণ দুটা AC সমান কি পালো BD AC সমান কি হ'ব BD AC সমান BD এখানে লিখিবা গুটেই কেইটা সমান পালো না গতিকে লিখিবা গতিকে ABCD চতুৰ্ভুজটো ABCD চতুৰ্ভুজটোৰ কি লিখিবা ABCD চতুৰ্ভুজটোৰ আটাইবোৰ বাহু সমান আমি পালো ABCD চতুৰ্ভুজটোৰ আটাইবোৰ বাহু এটো বাহু দেই আটাইবোৰ বাহু সমান ABCD চতুৰ্ভুজটোৰ আটাইবোৰ বাহু সমান আৰু কৰ্ণ AC আৰু BD সমান এটাকে ABCD এটা কি হৈ যাব বৰ্গ বা ABCD এটা কি হৈ যাব বৰ্গ বা প্রদত্ত বিন্দু কেইটা এটা বর্গৰ শীৰ্ষবিন্দু হয় এনেকা লিখিলে হ'ব তো কি লিখিছো যেহেতু আটাইকেইটা বাহু সমান AC AB সমান BC সমান CD সমান AD আৰু কৰ্ণ AC আৰু BD সমান পালো গতিকে লিখি দিবা ABCD চতুৰ্ভুজটো কাৰণ এটা চতুৰ্ভুজ আছিল চতুৰ্ভুজটোৰ আটাইকেইটা বাহু সমান আৰু কৰ্ণ AC আৰু BD সমান যেটো কৰ্ণকেইটা সমান হ'ল বাহুকেইটা সমান হ'ল তাৰ মানে এইটো এটা কি হৈ যাব বৰ্গ তো পৰীক্ষাত মানে এনেকা প্ৰশ্ন আহে কেতিয়াবা উদাহৰণ অংকবোৰ দিয়ে তো তোমালোকে এইটো অংক চাই থবা ঠিক আছে ইম্পৰ্টেন্ট হয় বুজি পাইছে চাগে ঠিক আছে মই 7.2 লেসন এইটো লেসন আৰু আছিল বাৰু কিন্তু এইকেইটা বেছি দৰকাৰী হয় মই 6টা মান অংক কৰালো তোমালোকৰ 6টাও চাবা এইকেইটা বেছি দৰকাৰী তো পিছত আৰু 7.2 ৰো আছে 7.2 এতিয়া কৰাম ঠিক আছে চাই ফৰ্মুলা চাবা আচ্ছা চাই যোৱা এইটো এটা ফৰ্মুলা এইটো হল বিভাজন সূত্ৰ বুলি কয় এই সূত্ৰটো কি বুলি কয় বিভাজন সূত্ৰ তো বিভাজন সূত্ৰটো কেনেকৈ কৰে চাই লোৱা তো এটা ৰেখাখণ্ড আছে সাপোজ এইটো এটা ৰেখাখণ্ডটোৰ নাম AB এটা ৰেখাখণ্ড এটা বিন্দু আছে P বিন্দুতে ধৰা AB ৰেখাখণ্ডক কিবা এটা অনুপাতত ভাগ কৰিছে সাপোজ ধৰি ললো কি অনুপাতত ভাগ কৰিছে m1:m2 অনুপাতত ভাগ কৰিছে এটা ৰেখাখণ্ড আছে ৰেখাখণ্ডটোৰ নাম AB এই AB ৰেখাখণ্ডটোক P বিন্দু স্থানাংক কি ধৰিছে x, কি ধৰিছে y এই x, y বিন্দুটোৱে কিবা এটা অনুপাতত ভাগ কৰিছে কি অনুপাতত ভাগ কৰিছে m1:m2 অনুপাতত যদি ভাগ কৰে এই P বিন্দু স্থানাংক কেনেকৈ ওলাই তো ইয়াত লিখিছো মই a = x1 y1 বা b = x2 y2 বিন্দু সংযোগী ৰেখাখণ্ডক m1:m2 অনুপাতত অন্তৰ্বিভক্ত কৰা px, y বিন্দুটোৰ স্থানাংক মানে p বিন্দু স্থানাংক কেনেকৈ ওলাই তো ফৰ্মুলাটো কেনেকৈ মনত ৰাখিবা মই বুদ্ধি এটা শিকাই দিছো তলত লিখিবা m1 + m2 তলত m1 প্লাস কি লিখিবা m2 ওপৰত লিখিবা mx + mx হ'ব পাৰিবা লিখিব তলত m1 + m2 লিখিবা ওপৰত লিখিবা mx + mx ইয়াত কি লিখিবা তলত সেম হ'ব m1 + m2 আৰু ওপৰত লিখিবা my + my
ঠিক আছে পাৰিবা কিন্তু ফৰ্মুলাটো এতিয়ালৈকে হোৱা নাই কিন্তু তলত m1 + m2 লিখিবা ওপৰত mx plus mx my plus my ঠিক আছে ইয়াত লিখিবা 12 আৰু ইয়াত কি লিখিবা 21 ইয়াত লিখিবা 12 আৰু কিমান হ'ব 21 12 1 to 2 1 to 2 1 মানে m1 x2 হ'ব m2 কি হ'ব x1 হ'ব তো ইয়াত m1 plus m2 হ'ব m1 y2 হ'ব m2 কি হ'ব y1 হ'ব মন থাকিব এবোৰ অঙ্ক কৰি থাকিলে এনে মনত থাকি যাব ফৰ্মুলাটো হ'ল m1 plus m2 ওপৰত হ'ব m1 x2 plus m2 x1 তেনেকে m1 plus m2 m1 y2 m2 y1 ঠিক আছে তো এটা ৰেখাখণ্ডক আমি এতিয়া পালো এই সূত্ৰটো বিভাজন সূত্ৰ বুলি কোৱা হয় তো সূত্ৰটো হ'ল এটা ৰেখাখণ্ডক এটা বিন্দুৱে যেতিয়া কোনোবাটো অনুপাতত কি কৰিব ভাগ কৰিব এটা ৰেখাখণ্ডক এটা বিন্দু p কিবা এটা অনুপাতত ভাগ কৰিব ধৰা 1:m1:m2 অনুপাতত ভাগ কৰিছে তেতিয়া p বিন্দু স্থানাঙ্ক কি হ'ব এটো p বিন্দু স্থানাঙ্ক x, কি y তো এই যে পালো এটো হল x এর মান আর এটো কার মান y মান এটো x আর y এটো x এর মানটো এটো হ'ব ফর্মুলা y মানটো এটো হ'ব তো ফর্মুলাটো কেনেকৈ লিখে মনত থাকিবনে তলত লিখিবা m1 + m2 ওপৰত mx লিখি লবা 1 to 2 1 তেনেকৈ my লিখি লবা 1 to 2 1 ঠিক আছে এনেকৈ লিখিবা ইয়া আৰু এটা ফর্মুলা আছে ফর্মুলাটো হল এইটো ধৰা এটা ৰেখাখণ্ডটো কি আছে p ধৰা সৰি এটা ৰেখাখণ্ড আছে ৰেখাখণ্ডটো ab আৰু ধৰি লোৱা এই p ab এর মধ্যবিন্দু মানে কি মাজত আছে একদম মিড পয়েন্ট p is the midpoint of ab p to ab এর কি হয় মিড পয়েন্ট হয় ab এটা ৰেখাখণ্ড and p is the midpoint of কি হবে ab যদি p to ab এর মিড পয়েন্ট হয় মধ্যবিন্দু হয় মাজৰ বিন্দু হয় তেতিয়া হলে ap আৰু bp কি হৈ যাব সমান ইয়াৰ পৰা p লৈ যদি 2 cm b এর পৰা p লৈ কি হ'ব 2 cm ঠিক আছে তো এই p বিন্দুৰ স্থানাঙ্ক লোৱাটো ফৰ্মুলা আছে ফৰ্মুলাটো কি হয় সাপোজ ধৰি লোৱা a বিন্দু স্থানাঙ্ক x1 y1 আৰু b বিন্দু স্থানাঙ্ক x2 y2 তেতিয়া p বিন্দু স্থানাঙ্ক কেনেকৈ উলাবা এটো লাগিব mcq কোৱেশ্চন কৰোতে এটো আহিব কিন্তু এটো ফৰ্মুলা লাগিব তো লিখিবা এনেকৈ শর্টকাট কে লিখিছো যেহেতু p ab এর কি বিন্দু মধ্যবিন্দু p টো যদি ab এর মধ্যবিন্দু হয় এটাকে p বিন্দুৰ স্থানাঙ্ক মনে কিবা যদি p ab এর মধ্যবিন্দু হয় p বিন্দুৰ স্থানাঙ্ক হ'ব কেনেকৈ ওলাই স্থানাঙ্ক ইয়াৰ প্ৰথমটো আৰু ইয়াৰ দ্বিতীয়টো মানে ইয়াত x1 আৰু এটো x2 মানে ইয়াৰ প্ৰথমটো আৰু ইয়াৰ প্ৰথমটো যোগ কৰি দুইৰে হৰণ কৰি দিব লাগিব তো ফৰ্মুলাটো হ'ল x1 + x2/2 কমা আৰু এটা ফৰ্মুলা হ'ল y1 + y2/2 এটো মনত ৰাখিবা ফৰ্মুলাটো x1 + x2/2 আৰু y1 + y2/2 ঠিক আছে বুজি পাইছা তো এইটো ক্লাছত মই তোমালোকক বেছি 1.5 ঘন্টাৰ কাৰণে ভিডিও নকৰো যে তোমালোকে আমনি পাবা তো তোমালোকে আধা ঘন্টাৰ কাৰণে ভিডিও এটা বনাইছো তো তোমালোকে যে আমনি নোপোৱা তেতিয়া সময় পোৱা চাব পাৰা তো p যদি ab এর মধ্যবিন্দু হয় p বিন্দু স্থানাঙ্ক কেনেকৈ ওলাই শিকালো তো ইয়াৰ প্ৰথমটো প্লাস কৰি 2 ৰে হৰণ আৰু y প্লাস ইয়াৰ দ্বিতীয়টো প্লাস কৰি 2 ৰে হৰণ এটো হল মধ্যবিন্দুৰ স্থানাঙ্ক লোৱা ফৰ্মুলা আৰু এটা আছে ত্ৰিভুজ কালি এটো মই পিছৰ ইয়াত শিকাইছো আৰু এটো দিলো যে এটা ৰেখাখণ্ডক যদি এটা বিন্দুৱে কিবা এটা ৰেশিওত ভাগ কৰে ধৰা m1:m2 অনুপাতত ভাগ কৰিছে তেতিয়া হলে এই p বিন্দু স্থানাঙ্ক কেনেকৈ ওলাই এটো আমি ওলোৱা ফৰ্মুলাটো দেখিলো এতিয়া মই 7.2 লেসনৰ কেইটামান অংক কৰাম চাই যাবা ঠিক আছে তো ইয়াত এটো ভিডিও ইয়াতে হেল্প কৰিছে ইয়াৰ পিছৰ ভিডিওটো তোমালোকে চাবা